ফ্ৰেণ্ডছ মই এতিয়া আছোঁ এটা পিকনিক স্পট আৰু যোৱা বছৰ এটা পিকনিক আপোনালোকক দেখাইছিলোঁ বৰলুইত পিকনিক স্পট আৰু এটা পিকনিক স্পটৰ দেখাইছিলোঁ যোৱা বছৰ আৰু এইবাৰ হ'ল 2024 পুনৰ এইবাৰ এনজয় কৰিম বুলি ভাবিলোঁ আৰু আকৌ ফেমিলি এটা গেট টুগেডাৰ পাতিছোঁ আৰু কেনেকুৱা পিকনিক হয় কি নহয় গোটেইখিনি গম পাব। টেকেৰিত যোনে অহা নাই মই কৈ দিওঁ গুৱাহাটীৰ পৰা মোটামুটি 1 ঘণ্টামান লাগিছে। অন দ্য ৱে আমাৰ ৰাস্তাটো ভুল হৈছিল গুগল মেপত চোৱাৰ কাৰণে, সেইকাৰণে গুগল মেপ নাচাব, লগা হ'লে মানুহ সুধি আহিব। এবাৰ আমি ভিউটো চাই লওঁ, এই চাই লওক চাৰিওফালে। এইফালে পিকনিক আৰম্ভ হৈছে আৰু 10টা মানত খোলে। অলপমান ৰখিছিলোঁ, আমি 9:30 মানত আহি পাইছিলোঁ আৰু সেইফালে আমাৰ পাৰ্টিটো আছে, পিছফালে দেখা পাইছে তাতে গোটেই আছে। এতিয়া জাষ্ট কণী বহাইছে আৰু গোটেই ভিউখিনি দেখাম। আৰু আগত যদি চাওঁ মই ধৰক এইবিলাক পিছফালে এইফালে এটা ৰাস্তা এটা আছে, সেই ৰাস্তাটোৰ ফালে যদি অলপমান ওপৰত উঠি যাওঁ সেইটো দেখাম মই। তাতে এটা ৱাটাৰফল আছে যিটো টেকেৰিয়া ৱাটাৰফল বুলি কয়। কণ্টিনিউ কৰি থাকক ভিডিঅ'টো আৰু আপোনালোকে এনজয় কৰিব। এইফালে এতিয়া চাহ বনাই আছে, আমাৰ ব্ৰেকফাষ্ট আৰম্ভ হৈছে। লাল চাহ, মই লাল চাহ খাই ভাল নাপাওঁ, মই খাম গাখীৰ চাহ। এইফালে লাল চাহ বিলাই আছে আমাৰ ৰিম্পিয়ে। আৰু ব্ৰেকফাষ্টত আছে ব্ৰেড, বাটাৰ, কণী, কল এইবিলাক আছে। আমাৰ পাহিয়ে কল খাই আছে। তুমি চাহ খাবানে নাই? খাবা? এইটো ঠাইটো কেনেকুৱা লাগিছে? ভাল লাগিছেনে? ঠাণ্ডা ঠাণ্ডা। আৰু আগত এটা ৱাটাৰফল আছে, সেইটো আমি চাব লাগিব হা, আমিতো চোৱা নাই। মিচি তুমি কি খাইছা? ভাল লাগিছে নে ইয়াতে আহি? অঁ। আৰু পিকলু, পিকলু কি খাইছা? পিকলু কি খাইছা? ব্ৰেড। ট্ৰেণ্ডিংটো চাওক কি ধুনীয়া। আমি এতিয়া ব্ৰেকফাষ্ট খাম, ব্ৰেকফাষ্ট পিছত কি কি কৰোঁ আপোনালোকক দেখাই দিম। পাহি এতিয়া পানী খেলি আছে। পিকনিকৰ এনজয়মেণ্ট কেনেকুৱা হৈছে দেখাই আছে। সময় প্ৰায় 3টা বাজিব আৰু মোৰ মিছেছ পাহিহঁত এই বাচ্চা পাৰ্টিবিলাকে এতিয়া খানা চানা খাই ল'লে। আৰু খানাত আছিলে আপোনাৰ চিকেন আছিলে, পৰ্ক আছিলে, দালি আছিলে, মাছৰ এটা আইটেম আছিলে বিলাহী দি বনোৱা। সিহঁতে খাই আছে আৰু আমি এতিয়া খাম। মই ভাবিলোঁ সিহঁতে আগতে খাই লওক, তাৰপিছত আমি খাম, ডাঙৰবিলাকে আমি পিছত খাম। এইখিনিত মই ৰাস্তাত অলপ ফুৰি আছোঁ, ভাল লাগিছে। আৰু যদি পিছফালে যদি চাই এইটো যিটো ৰাস্তা গৈছে, এইটো ৰাস্তাত যদি আপোনাৰ কেতিয়াবা টেকেৰিয়ালৈ আহে, এই ৰাস্তাত যদি অলপমান দূৰ আছে বুলি কৈছে, মই সুধিছিলোঁ ইয়াতে দোকান আছে, ওচৰতে আপোনালোকে দোকান পাব, গেটৰ ওচৰতে দোকান পাব। এতিয়া কৈছে ইয়াতে আপোনাৰ কমলাৰ বাগান আছে, কিন্তু কমলাৰ বাগান যাওঁ নে নাযাওঁ ঠিক নাই, কিন্তু গ'লেতো ভালে লাগিব। কিন্তু তথাপিও যদি আপোনালোকে ইয়াতে যদি টেকেৰিয়া ৱাটাৰফলত বা পিকনিক স্পটত আহে, তে আপোনালোকে যাব পাৰিব সেই কমলাৰ বাগান চাবৰ কাৰণে। মই খুব এনজয় কৰিলোঁ, আমাৰ ফেমিলি খুব এনজয় কৰিলে। ভাবোঁ নেক্সট বছৰ যদি আমি আৰু এনজয় কৰিব পাৰোঁ, আৰু যদি পাৰোঁ এইটো বছৰত আৰু এবাৰ পিকনিক এটা ক'ৰবাত এৰেঞ্জমেণ্ট কৰিব চেষ্টা কৰিম। টিল দেন এইখিনি কৈ কিনে আপোনালোকক মই বিদায় দিব বিচাৰিছোঁ। আপোনালোকে সুখী থাকক আৰু এই 2024 চনটো
যদি কাৰোবাৰ ভাল হোৱা নাই ভাল হওক 2025 চনলৈ টেটিল দেন থেংক ইউ টেক কেয়াৰ বাই বাই